অসমীয়াত নহয় দিক্ষুৰ কণ্ঠত শুনিবলৈ পাব তেলেগু গীত তেলেগু ছবি চালো প্ৰেমিদামৰ এটা গীতত কণ্ঠদান কৰিছে দিক্ষুৱে বাৰিষাৰে বৰষুণ তুমি যদি কোৱাৰ দৰে গীতৰ উপহাৰ দি দৰ্শক শ্ৰোতাৰ ব্যাপক সমাদৰ লাভ কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৱে দিক্ষুৰ কণ্ঠৰ মধুৰতাই মন্ত্ৰমুগ্ধ কৰি তোলে বহুতকে বলিউডৰ গীততো কণ্ঠদান কৰিছে এইগৰাকী জনপ্ৰিয় শিল্পীয়ে আৰু এইবাৰ দিক্ষুৰ বাবে আহিল আন এটা সুবৰ্ণ সুযোগ তেলেগু ছবি চলো প্ৰেমিদামৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে আসলতে মোৰ কাৰণে এটা সাৰপ্ৰাইজ আছিল হঠাৎ এদিন মোলে এটা ফোন আহিলে ভীমছ নামৰ এজন মিউজিক ডাইৰেক্টৰৰ পৰা আৰু ক'লে যে মোৰ অসমীয়া গান দুটা তিনিটা শুনিছে শুনি পেলাই মানে তেখেতৰ এখন মুভিত গান গাবৰ কাৰণে মোক অফাৰটো দিলে তো ভাল লাগিল কথাটো যে আমাৰ অসমীয়া সংগীত কিমান দূৰলৈ গৈছে মানে সাউথতো শুনে আৰু তেওঁলোকে বহুত শিকাইছে বহুত গাইছো বহুত কষ্ট হৈছে যথেষ্ট তেওঁলোকৰ মোক শিকাওঁতে বহুত কষ্ট হৈছে মোৰো গাওঁতে বহুত কষ্ট হৈছে কিন্তু তথাপি আল্টিমেটলি ফাইনেলি ৰিজাল্টটো মানে খুব ভাল আহিছে আৰু কালি যেতিয়া মোক মেছেজ কৰিছে সি তো মই সঁচাকৈ বিৰাট মনটো ভাল লাগি গ'ল অকণমান আৱেগিক যেনো লাগিল কাৰণ বহুত ডাঙৰ ডাঙৰ প্ৰডাকশ্যন এইবোৰ তো ৰাখিব নাৰাখিব এনেকুৱা ধৰণৰ বহুত কথা থাকে পিল্লা নিভেল্লা নামৰ তেলেগু গীতটোৱে ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰিছে সামাজিক মাধ্যমত পিল্লা নিভেল্লা পিল্লা নিভেল্লা পিল্লা নিভেল্লা ইউটিউবত ইতিমধ্যে কেৱল অসমতেই নহয় সমগ্ৰ ভাৰততেই এই গীতটোৱে লাভ কৰিছে বিশেষ সমাদৰ ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজিৎ শইকীয়াৰ সহযোগত নৱদীপ চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ